হব উজনি অসমৰ কেবাখনো জিলাত ৰাজপথত নামি পৰিব লাখ লাখ জনতাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। এইবাৰ যদি জনজাতিকৰণ নিদিয়ে 2026ৰ পূৰ্বে যদি জনজাতিকৰণ নিদিয়ে তেতিয়াহলে উজনি অসমৰ পৰা বিজেপিক উফৰাই পেলোৱাৰ হুংকাৰ প্ৰদান কৰি প্ৰতিবাদৰ হুংকাৰ দিছে এইবাৰ জনজাতিকৰণৰ দাবীৰে লোকসকলে। এই মুহূৰ্তত লৈ আহিছো সবিশেষ খবৰ। জনজাতিকৰণ দিবই লাগিব, অন্যথা বিজেপি চৰকাৰ উফৰাই পেলোৱা হ'ব। এই হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে। 1 নৱেম্বৰৰ পৰা কঁপিব উজনি অসম। একেলগে 4 জিলাত লক্ষাধিক লোকে সাব্যস্ত কৰিব প্ৰতিবাদ। গোলাঘাট, যোৰহাট, মৰাণ, ধেমাজিৰ ৰাজপথ কঁপাব হাজাৰ হাজাৰ লোকে। নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নিদিলে উজনিত পৰাস্ত কৰিব বিজেপিক। এই হুংকাৰ প্ৰদান কৰিছে চুতীয়া জনগোষ্ঠীয়ে। জনজাতিকৰণক লৈ ডাঙৰ ঘোষণা শক্তিশালী চুতীয়া জনগোষ্ঠীৰ। ইফালে 1 নৱেম্বৰৰ পৰা টাইপাই প্ৰতিবাদ কৰিব, টাই আহোমে প্ৰতিবাদ কৰিব, আটাচুৱে প্ৰতিবাদ কৰিব। 3 নৱেম্বৰত গোলাঘাটত হ'ব প্ৰতিবাদী সমদল। কঁপিব উজনি অসম। 16 নৱেম্বৰত শিৱসাগৰত জোৰ সমদল হ'ব বুলি জনাইছে। তাৰিখ ঘোষণা কৰিছে 1, 2, 3 নৱেম্বৰত অসমৰ 16 স্থানত 1 লাখ জনতা ৰাজপথত নামি পৰিব। জনজাতিকৰণ কৰিলেহে বিজেপিক ভোট দিয়া হ'ব বুলি মন্তব্য জনাইছো। এই মুহূৰ্তত ডাঙৰ খবৰ। 1 নৱেম্বৰত জোৰ সমদল শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু গোলাঘাটত। 2 নৱেম্বৰত জোৰ সমদল হ'ব মাৰ্ঘেৰিটা, তিনিচুকীয়া, শদিয়া। 2 নৱেম্বৰত নাহৰকটীয়া, নাজিৰা, ধনশিৰিটো 2 নৱেম্বৰত হ'ব জোৰ সমদল। ইয়াৰ লগতে 3 নৱেম্বৰত জোৰ সমদল মৰাণ, ধেমাজি আৰু লখিমপুৰত। এয়া 2 নহয়, 3 নৱেম্বৰত মৰাণ, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, কামৰূপ, নগাঁৱত টাইপাই প্ৰতিবাদ কৰিব। টাই অসমে প্ৰতিবাদ ঘোষণা কৰিছে, চুতীয়া জনগোষ্ঠীয়ে প্ৰতিবাদ ঘোষণা কৰিছে, আটাচুৱে প্ৰতিবাদ ঘোষণা কৰিছে। কেইবাটাও দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা কৰিছে। যদি 2026ৰ পূৰ্বে জনজাতিকৰণ নিদিয়ে উজনি অসম কঁপাই তুলিব। নামনি অসমতো ইতিমধ্যে প্ৰতিবাদ অব্যাহত ৰাখিছে আক্ৰাচুৱে। 1 নৱেম্বৰৰ পৰা স্তব্ধ হৈ পৰিব উজনি অসম। একেলগে 4খনকৈ জিলাত লাখ লাখ লোকে প্ৰতিবাদ কৰিব। ইতিমধ্যে আমি জনজাতিকৰণৰ দাবীৰে সাব্যস্ত কৰা প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাইছো। হাজাৰ হাজাৰ জনতা, যিমান দূৰ মনিব পাৰি সিমান দূৰলৈ জনতা ওলাই আহিছে আৰু এনেদৰে প্ৰতিবাদ কৰা হ'ব। ৰাজ্যৰ তথা উজনি অসমৰ 4খনকৈ জিলাত এনেদৰে ভয়ংকৰ প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে জনতাই। আৰু এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে, মন্তব্য শুনক। 1 নৱেম্বৰ তাৰিখে আমাৰ উজনি অসমৰ 4টা জোনত বৃহৎ গণসমাৱেশ অনুষ্ঠিত হ'ব। ইয়াৰ 4টা জোনৰ ভিতৰত গোলাঘাট এটা জোন হৈছে, যোৰহাট এটা জোন, মৰাণত এটা জোন কৰা হৈছে আৰু উত্তৰ অসমৰ ধেমাজিত এটা জোন কৰা হৈছে। গতিকে এটা 4টা জোনত বৃহৎ গণসমাৱেশৰ দিন ধাৰ্য কৰা হৈছে। একেটা দিনতে একে সময়তে উজনি অসমৰ 4টা জোনত আমাৰ জনসমাৱেশ অনুষ্ঠিত হ'ব। জনসমাৱেশৰ দ্বাৰা আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে চুতীয়াসকল এটা অতি শান্তিপ্ৰিয় জাতি। এই শান্তিপ্ৰিয় জাতিটোৰ মাজত অশান্তিৰ বাতাবৰণ যাতে সৃষ্টি নকৰে তাৰ আমি জাননী দিব বিচাৰিছোঁ অহা 1 তাৰিখে। গতিকে চুতীয়াসকল যাতে কোনো কাৰণতে প্ৰতাৰিত নহয়। অসম চৰকাৰে 25 নৱেম্বৰ তাৰিখে কি প্ৰত্যুত্তৰ দিব তাৰ কাৰণে আমি সূক্ষ্ম পৰ্যবেক্ষণ চলাইছোঁ। আমি সূক্ষ্মভাৱে আমি পৰ্যালোচনা কৰিছোঁ আৰু পৰ্যবেক্ষণ কৰিছোঁ যে অসম চৰকাৰে কি দৃষ্টিৰে চাইছে। আমি দেখিছোঁ যে অসম চৰকাৰে জনজাতি স্বীকৃতিৰ বাবে অসমৰ 6টা জনগোষ্ঠীৰ তেওঁলোকে এখন কেবিনেট পৰ্যায়ৰ এখন মন্ত্ৰীগোট তেওঁলোকে বনাইছে। কিন্তু আচৰিত কথা, তেওঁলোকে মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ হ'লে আচলতে এই জনগোষ্ঠীসমূহৰ জনজাতিৰ বৈশিষ্ট্যসমূহ আছেনে নাই, তেওঁলোকৰ ক্ৰাইটেৰিয়াসমূহ আছেনে নাই, সেই বিষয়ে কিন্তু আমাৰ লগত কেতিয়াও আলোচনা কৰা নাই বা অসম চৰকাৰে বৰ্তমানলৈকে কোনো অধ্যয়ন চলোৱা নাই। বা হৈ থকা জনজাতিসমূহে তেওঁলোকে আচলতে কিমান সুবিধা ভোগ কৰিলে
যেতিয়াৰ পৰা তেওঁলোকে জনজাতিভুক্ত হৈছে তেওঁলোকে বৰ্তমানলৈকে কিমান মানে অৰ্থনৈতিকভাৱে তেওঁলোকে অগ্ৰসৰ হ'ল, তেওঁলোকৰ উন্নতি কিমান কৰে তাৰো পৰ্যালোচনা চলোৱা নাই। অসমৰ এই 6টা জনগোষ্ঠী কি পৰ্যায়ত আছে, অৰ্থনৈতিকভাৱে তেওঁলোকৰ অৱস্থা কেনেকুৱা, শৈক্ষিক অৱস্থা কেনেকুৱা, ৰাজনৈতিকভাৱে তেওঁলোকে কিমান প্ৰবঞ্চিত, কিমান প্ৰতাৰিত হৈ আছে, কিমান বঞ্চনাৰ সন্মুখীন হৈ আছে, এইবিলাক কিন্তু তেওঁলোকে আজিলৈকে অধ্যয়ন কৰা নাই। এতিয়া কি ভিত্তিত অসম চৰকাৰে যে কাৰোবাক মানে অগ্ৰাধিকাৰ দি কাৰোবাক কিবা কৰিব, কেনেধৰণৰ ৰিপৰ্ট পঠাব, এই বিষয়টো আমি সূক্ষ্মভাৱে আমি পৰ্যবেক্ষণ কৰিছোঁ। আমি চৰকাৰক আমি আহ্বান জনাইছোঁ, যদি জনসংখ্যাৰ ভিত্তিত যদি জনজাতিকৰণ কৰাৰ যদি অসমত প্ৰক্ৰিয়া আছে, তেতিয়াহ'লে অসম চৰকাৰৰ তথ্যমতে অসমত চুতীয়াৰ জনসংখ্যা অসমৰ মুঠ জনসংখ্যাৰ 1.5%। তাৰমানে চুতীয়াৰ জনসংখ্যা অসমত 5 লাখ বা 5.5 লাখতকৈ বেছি নহয়। গতিকে যদি কম জনসংখ্যাৰ ভিত্তিত যদি অসমত জনজাতিকৰণ প্ৰক্ৰিয়া আছে, ব্যৱস্থা আছে, নিশ্চিতভাৱে জনসংখ্যাৰ ফালৰ পৰা জনসংখ্যা দিশৰ পৰা চুতীয়াসকলক জনজাতি স্বীকৃতি কেতিয়াবাই দিব লাগে। আৰু যদি অৰ্থনৈতিকভাৱে পিছপৰা, যদি বেকৱাৰ্ড ক্লাছ হিচাপে যদি জনজাতিকৰণ কৰা মানে প্ৰক্ৰিয়া আছে, তেতিয়াহ'লে আমি জনাওঁ চৰকাৰক যে চুতীয়াসকলতকৈ আৰু পিছপৰা জনগোষ্ঠী অসমত নাই। আপোনালোকে জানে যে য'ৰ পৰাই পকা ৰাস্তাটো শেষ হয় তাৰ পৰাই চুতীয়া গাঁওখন আৰম্ভ হয়। আজিলৈকে চুতীয়াৰ এজন IAS অফিচাৰ নাই, এজন IPS অফিচাৰ নাই, প্ৰথম শ্ৰেণীৰ এজন ACS বিষয়া নাই। গতিকে চুতীয়াতকৈ জানো আৰু মানে বেকৱাৰ্ড জনগোষ্ঠী থাকিব পাৰে অসমত? আজিলৈকে ৰাজনৈতিকভাৱে আমি কিমান প্ৰতাৰিত আৰু প্ৰবঞ্চিত, কোনো ৰাজনৈতিক দলে আমাক গুৰুত্ব নিদিয়ে, কোনো চৰকাৰে আমাক ৰাজনৈতিক গুৰুত্ব কেতিয়াও দিয়া নাই। আজিলৈকে ভাৰতৰ লোকসভাই হওক ৰাজ্যসভাই হওক চুতীয়া জনগোষ্ঠীৰ পৰা এজনো সাংসদ নাই। গতিকে এনেধৰণৰ এটা আমি জনগোষ্ঠী, যিটো জনগোষ্ঠী আচলতে অৰ্থনৈতিকভাৱে আমি পিছপৰা, শৈক্ষিকভাৱে আমি অনগ্ৰসৰ, ৰাজনৈতিকভাৱে আমি